মৃত্যু সম্পর্কে আমি ভালকৈ নাজানো, তথাপিও মানে আমি গাঁওবুঢ়া হিচাপে শুনিছোঁ। প্ৰথমতে খবৰ দিলে মানুহ এজন তাই জেপিএমচিত ঢুকালে। তো সোনকালে আহিছোঁ। মাইকীগৰাকীৰ নাম আছে জামিলা। তাৰ একো নাই, সেই অকলেই, তাৰ না ল'ৰা না ছোৱালী না গিৰিয়েক একো নাই। তো এইটো জেপিএমচিৰ পৰাই মই শাক পাচলি সংগ্ৰহ কৰি বাজাৰত বিক্ৰী কৰি দিয়াই থাকোঁ। তো আজি 6টামান বজাত বোলে গৈছে। ৰাস্তাত ঠাণ্ডা বেছি আছিল, ৰাস্তাত তাতে যাই মানে তাতে বহি বোলে কিবা কিবি কৰি মানে আগুন তাগুন পাৰ কৰি কিবা কিবি কৈছে। মানে বাকী পিছত মানুহ যাই মানুহজন তাতে পৰি মৰি আছে। এইখিনিয়ে কথা। আৰক্ষী যিহেতু আহিছে, আৰক্ষী যিহেতু আহিছে, আমি ক'লোঁ আৰক্ষী যে মানুহজন স্বাভাৱিকতে মৃত্যু হৈছে, গতিকে আমি লিখিত দিওঁ, আমি ইয়াতে দাফন কৰোঁ। তাৰ একো নাই, আগৰ পৰা বেমাৰো আছিল। তাৰ কি কৰা সেইটো সেনেকৈ নহ'ব, তাক বোলে পষ্টমৰ্টেম কৰিব লাগে। আমি আৰু বিমত কৰা নাই। মৃত্যু সম্পৰ্কে আমি ভালকৈ নাজানো, তথাপিও মানে আমি গাঁওবুঢ়া হিচাপে শুনিছোঁ। প্ৰথমতে খবৰ দিলে মানুহ এজন তাই জেপিএমচিত ঢুকালে। তো সোনকালে আহিছোঁ। মাইকীগৰাকীৰ নাম আছে জামিলা। তাৰ একো নাই, সেই অকলেই, তাৰ না ল'ৰা না ছোৱালী না গিৰিয়েক একো নাই। তো এইটো জেপিএমচিৰ পৰাই মই শাক পাচলি সংগ্ৰহ কৰি বাজাৰত বিক্ৰী কৰি দিয়াই থাকোঁ। তো আজি 6টামান বজাত বোলে গৈছে। ৰাস্তাত ঠাণ্ডা বেছি আছিল, ৰাস্তাত তাতে যাই মানে তাতে বহি বোলে কিবা কিবি কৰি মানে আগুন তাগুন পাৰ কৰি কিবা কিবি কৈছে। মানে বাকী পিছত মানুহ যাই মানুহজন তাতে পৰি মৰি আছে। এইখিনিয়ে কথা। আৰক্ষী যিহেতু আহিছে, আৰক্ষী যিহেতু আহিছে, আমি ক'লোঁ আৰক্ষী যে মানুহজন স্বাভাৱিকতে মৃত্যু হৈছে, গতিকে আমি লিখিত দিওঁ, আমি ইয়াতে দাফন কৰোঁ। তাৰ একো নাই, আগৰ পৰা বেমাৰো আছিল। তাৰ কি কৰা সেইটো সেনেকৈ নহ'ব, তাক বোলে পষ্টমৰ্টেম কৰিব লাগে। আমি আৰু বিমত কৰা নাই। মৃত্যু সম্পৰ্কে আমি ভালকৈ নাজানো, তথাপিও মানে আমি গাঁওবুঢ়া হিচাপে শুনিছোঁ। প্ৰথমতে খবৰ দিলে মানুহ এজন তাই জেপিএমচিত ঢুকালে। তো সোনকালে আহিছোঁ। মাইকীগৰাকীৰ নাম আছে জামিলা। তাৰ একো নাই, সেই অকলেই, তাৰ না ল'ৰা না ছোৱালী না গিৰিয়েক একো নাই। তো এইটো জেপিএমচিৰ পৰাই মই শাক পাচলি সংগ্ৰহ কৰি বাজাৰত বিক্ৰী কৰি দিয়াই থাকোঁ। তো আজি 6টামান বজাত বোলে গৈছে। ৰাস্তাত ঠাণ্ডা বেছি আছিল, ৰাস্তাত তাতে যাই মানে তাতে বহি বোলে কিবা কিবি কৰি মানে আগুন তাগুন পাৰ কৰি কিবা কিবি কৈছে। মানে বাকী পিছত মানুহ যাই মানুহজন তাতে পৰি মৰি আছে। এইখিনিয়ে কথা। আৰক্ষী যিহেতু আহিছে, আৰক্ষী যিহেতু আহিছে, আমি ক'লোঁ আৰক্ষী যে মানুহজন স্বাভাৱিকতে মৃত্যু হৈছে, গতিকে আমি লিখিত দিওঁ, আমি ইয়াতে দাফন কৰোঁ। তাৰ একো নাই, আগৰ পৰা বেমাৰো আছিল। তাৰ কি কৰা সেইটো সেনেকৈ নহ'ব, তাক বোলে পষ্টমৰ্টেম কৰিব লাগে। আমি আৰু বিমত কৰা নাই। মৃত্যু সম্পৰ্কে আমি ভালকৈ নাজানো, তথাপিও মানে আমি গাঁওবুঢ়া হিচাপে শুনিছোঁ। প্ৰথমতে খবৰ দিলে মানুহ এজন তাই জেপিএমচিত ঢুকালে। তো সোনকালে আহিছোঁ। মাইকীগৰাকীৰ নাম আছে জামিলা। তাৰ একো নাই, সেই অকলেই, তাৰ না ল'ৰা না ছোৱালী না গিৰিয়েক একো নাই। তো এইটো জেপিএমচিৰ পৰাই মই শাক পাচলি সংগ্ৰহ কৰি বাজাৰত বিক্ৰী কৰি দিয়াই থাকোঁ। তো আজি 6টামান বজাত বোলে গৈছে। ৰাস্তাত ঠাণ্ডা বেছি আছিল, ৰাস্তাত তাতে যাই মানে তাতে বহি বোলে কিবা কিবি কৰি মানে আগুন তাগুন পাৰ কৰি কিবা কিবি কৈছে। মানে বাকী পিছত মানুহ যাই মানুহজন তাতে পৰি মৰি আছে। এইখিনিয়ে কথা। আৰক্ষী যিহেতু আহিছে, আৰক্ষী যিহেতু আহিছে, আমি ক'লোঁ আৰক্ষী যে মানুহজন স্বাভাৱিকতে মৃত্যু হৈছে, গতিকে আমি লিখিত দিওঁ, আমি ইয়াতে দাফন কৰোঁ। তাৰ একো নাই, আগৰ পৰা বেমাৰো আছিল। তাৰ কি কৰা সেইটো সেনেকৈ নহ'ব, তাক বোলে পষ্টমৰ্টেম কৰিব লাগে। আমি আৰু বিমত কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।